ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অষ্টমটি অধ্যায় গতিৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। আমি আজি এই অংশটিত দ্ৰুতিৰ ধাৰণাটো আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে ইয়াৰ আগৰ অংশত গতিৰ ধাৰণাটো পাইছাই, গতিশীল বস্তুৰ ধাৰণা পাইছা, লগতে দূৰত্ব আৰু সৰণৰ কথাও আমি আলোচনা কৰিছো। এতিয়া তোমালোকে যেহেতু জানা যে গতিশীল বস্তুটোৰ বা গতিশীল অৱস্থাটোনো কি, এতিয়া তাৰ লগতে আমি আন এটা ধাৰণা ল'ব লাগিব। গতিশীল বস্তু এটাইনো কেনেধৰণে গতি কৰে তাকে জানিবলৈ বা গতিশীল বস্তুটো সময়ৰ লগত কেনেধৰণে তাৰ স্থান পৰিৱৰ্তন কৰে সেইটো ধাৰণা ল'বলৈ যাওঁতে আমি দ্ৰুতিৰ ধাৰণাটো ল'ব লাগিব। দ্ৰুতি যাক ইংৰাজীত স্পীড বুলি কয়, সেই কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো। দ্ৰুতি অৰ্থাৎ স্পীড। এতিয়া এই দ্ৰুতিনো কি? যিকোনো এটা বস্তুৱে বা গতিশীল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখকে দ্ৰুতি বুলি কোৱা হয়। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখকে দ্ৰুতি বুলি কোৱা হয় বা ইয়ে হৈছে দ্ৰুতি। আৰু আমি মেথমেটিকেলি বা গাণিতিকভাৱে দ্ৰুতিক আমি কেনেকৈ বুজাওঁ বা এই ৰাশিটো আমি কেনেকৈ প্ৰকাশ কৰোঁ। দ্ৰুতি সমান ইয়াত দিয়া হৈছে দেখিছানে? দূৰত্বক সময়েৰে হৰণ কৰিছো, অৰ্থাৎ স্পীড ইকুৱেলছ টু ডিষ্টেন্স বাই আমি টাইম বুলি আমি জানো। স্পীড সমান কি? ডিষ্টেন্স। সমান ডিষ্টেন্স বাই টাইম। গতিকে এয়া তোমালোকে দেখিবলৈ পাইছা আৰু এয়া আমি চিহ্নৰ সহায়ত ইয়াত বুজাইছো। v ইকুৱেলছ টু s বাই t। v অৰ্থাৎ এই v শব্দত v যিটো আখৰ বা ইংৰাজী যিটো লেটাৰ ই দ্ৰুতিক বুজাইছে, s এ দূৰত্ব আৰু t এ কিন্তু সময়ক বুজাইছে। এতিয়া দ্ৰুতিৰ SI এককৰ কথা কৈছে। আমি দ্ৰুতিৰ জোখ মাখ কৰোঁতে আমি SI একক ব্যৱহাৰ কৰোঁ। দ্ৰুতিৰ SI এককটো দিছে মিটাৰ প্ৰতি ছেকেণ্ড বুলি। ইয়াৰ SI একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড। আৰু এই দ্ৰুতিও কিন্তু এটা স্কেলাৰ পৰিমাণ বা স্কেলাৰ ৰাশি বুলি আমি জানিব লাগিব। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এইফালে তোমালোকে চোৱাচোন, এটা ছবি দেখুওৱা হৈছে। এই ছবিটো তোমালোকে দেখিব পাৰিছানে? কি লিখা আছে? এইবোৰ ট্ৰেফিক চাইন দিছে, স্পীড লিমিট দিছে। স্পীড লিমিট তোমালোকে ৰাস্তাত যেতিয়া গাড়ীৰে গৈ থাকিবা, গাড়ী মটৰেৰে যাবা, এনেকুৱা কিছুমান চাইনবোৰ্ড তোমালোকে দেখিবলৈ পাবা। ইয়াত দিছে চোৱাচোন 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বা 50 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াত দেখুৱাইছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা। এইবিলাক বেগেৰে যাব পাৰি এই নিৰ্দিষ্ট স্থানবোৰত। আকৌ ইয়াত এটা পথত গাড়ী চলাচল কৰি থকা অৱস্থাত কেনেকুৱা ধৰণৰ হয় তাকে দেখাবলৈ চেষ্টা কৰিছে। আৰু এইফালে এটা চিত্ৰত তোমালোকক তলত লিখা হৈছে স্পীডোমিটাৰ। স্পীডোমিটাৰ স্পীডোমিটাৰ মানে এখন গাড়ীয়ে কিমান দ্ৰুতিত আগবাঢ়ে তাকে গম পাবলৈ এই স্পীডোমিটাৰ ব্যৱহাৰ কৰা হয় গাড়ী আৰু মটৰবোৰত। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি গতিৰ প্ৰকাৰৰ কথা আমি আলোচনা কৰিম। আমি এতিয়া গতিশীল বস্তুৰ কথা জানিলো। এতিয়া গতিৰ প্ৰকাৰ আমি জানিব লাগিব। গতিৰ প্ৰকাৰ জানোতে আমি তিনিটা গতিৰ প্ৰকাৰৰ কথা ইয়াত দিয়া হৈছে। প্ৰথমতে আমি সুষম গতিৰ কথা আমি আলোচনা কৰিছো। এতিয়া যেতিয়া এটা বস্তুৱে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনেবোৰ গতিশীল বস্তু কিন্তু সুষম গতিৰে আগবঢ়া বুলি আমি কওঁ। ইয়াত দিছে বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বুলি কোৱা হয়। আৰু এটা উদাহৰণো ইয়াত দিছে। এখন গাড়ী প্ৰতি 1 ছেকেণ্ডত 20 মিটাৰ দূৰত্ব অতিক্ৰম কৰে, সেয়েহে ইয়াৰ গতি সুষম হয়। গতিকে এখন গাড়ী কি হয়, গতিশীল এখন গাড়ী সেইখনে কি কৰে, প্ৰতি 1 ছেকেণ্ডত প্ৰত্যেকটো 1 ছেকেণ্ডত কিন্তু সি 20 মিটাৰকৈ যায়। তাতকৈ বেছিও নাযায়, কমো নাযায়। গতিকে সেই গাড়ীখনৰ গতিক আমি সুষম গতি বুলি ক'ব পাৰোঁ। আনহাতে আনবিধ গতিৰ কথা আমি আলোচনা কৰিব লাগিব। সেয়া হৈছে বিষম গতি
প্ৰথমতে আমি আলোচনা কৰিলো সুষম গতিৰ কথা এতিয়া আমি বিষম গতিৰ কথা আলোচনা কৰিম এটো হৈছে 2 নম্বৰতে বিষম গতি এতিয়া বস্তু এটাই যদি এই আগতে কোৱাৰ ধৰণে সমান সমান সময়ত কিন্তু সমান সমান দূৰত্ব অতিক্ৰম নকৰে গতিকে বেলেগ বেলেগ সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিব পাৰে তেনে ধৰণৰ গতি কি কয় তেনে ধৰণৰ গতিবিলাকক আমি বিষম গতি বুলি ক'ব লাগিব বা হেবিলাক গতি হৈছে বিষম গতি তাকে বুজিবলৈ আমাক এটা উদাহৰণ ইয়াত দিয়া হৈছে ইয়াত কৈছে গাড়ী এখনে 100 কিলোমিটাৰ দূৰত্ব 2 ঘণ্টাত অতিক্ৰম কৰে এতিয়া ইয়াৰ গড় দ্ৰুতি হৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে 2 ঘণ্টাত যদি 100 কিলোমিটাৰ যায় 1 ঘণ্টাত কি হৈছে 50 কিলোমিটাৰ যায় বুলি কৈছে এতিয়া কৈছে গাড়ীখনে সকলো সময়তে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা হাৰত গতি নকৰিব পাৰে গতিকে এখন গাড়ীয়ে যদি 100 কিলোমিটাৰ প্ৰতি ঘণ্টা দূৰত্ব অতিক্ৰম কৰে 100 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি এইটো দ্ৰুতিৰে আগবাঢ়ি গৈ থাকে কিন্তু গাড়ীখনে প্ৰত্যেকটো ঘণ্টাতে কি হৈছে সকলো সময়তে বা প্ৰত্যেকটো সময়তে এই 50 কিলোমিটাৰ প্ৰতি ঘণ্টা হাৰত আগবাঢ়ি নাযাবও পাৰে তাতকে কমও হ'ব পাৰে বা বেছিও হ'ব পাৰে তেনে ধৰণৰ কিন্তু গতিবিলাকক বিষম গতি বুলি কোৱা হৈছে তাৰ পিছত 3 নম্বৰতে আমাক তাৎক্ষণিক গতিৰ কথা কৈছে এটো আন এটা প্ৰকাৰৰ গতি এটো কথাও আমি সমগ্ৰ আলোচনা কৰি থওঁ ইয়াতে এক নিৰ্দিষ্ট মুহূৰ্তত বস্তু এটাৰ গতিক তাৎক্ষণিক গতি বুলি কোৱা হয় গতিকে সেই নিৰ্দিষ্ট মুহূৰ্তত যেটো গতি লৈছে বা সেই মুহূৰ্তৰ গতিটোকে তাৎক্ষণিক গতি বুলি কৈছে ইয়াত দিয়া হৈছে ডেল্টা s বাই ডেল্টা t ds বাই dt এইখিনি তোমাক দেখুৱাইছে লিমিট ডেল্টা t টেন্ডস টু 0 তাৰ মানে কি আৰু সেই নিৰ্দিষ্ট মুহূৰ্তটোকে বুজাবলৈ চেষ্টা কৰা হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জানিব লাগিব গড় দ্ৰুতিৰ কথা এতিয়া এভাৰেজ স্পিড বা গড় দ্ৰুতিৰ কথা আমি আলোচনা কৰিবলৈ লৈছো ইয়াত তোমালোকক কি কৈছে চাও আহাচোন বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ অতিবাহিত সময়ৰে হৰণ কৰিলে ইয়াক গড় দ্ৰুতি পোৱা যায় গতিকে ইয়াত তোমালোকক দিছে গড় দ্ৰুতি মানে কি অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু তাক কিহেৰে হৰণ কৰিব লাগিব অতিবাহিত মুঠ সময় এটো ইয়াতে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে এইফালে চোৱা বস্তু এটাই যদি t সময়ত s দূৰত্ব অতিক্ৰম কৰে ইয়াৰ দ্ৰুতি v হ'ব কি হ'ব v s by t এটো ফৰ্মুলা আমি মনত ৰাখিব লাগিব এতিয়া তোমাকক ইয়াত কোৱা হৈছে অন্য এটা কথা যে এটা বস্তুৱে s1 দূৰত্ব তে মনত ৰাখিব লাগিব s1 দূৰত্ব যদি t1 সময়ত অতিক্ৰম কৰে ঠিক তেনেদৰে s2 দূৰত্ব t2 সময়ত অতিক্ৰম কৰে আকৌ s3 দূৰত্ব t3 সময়ত অতিক্ৰম কৰে আৰু তেনেদৰে কৰি গৈ থাকে তেতিয়া আমি কি দেখিবলৈ পাম ইয়াত চোৱাচোন এইখিনি কথা দেখুৱা হৈছে এতিয়া আমি গড় দ্ৰুতি আমি কেনেকৈ উলিয়াম তেনে ক্ষেত্ৰত আমি কি কৰিম যে অতিক্ৰম কৰা মুঠ দূৰত্ব আমি অতিবাহিত মুঠ সময়ৰে আমি হৰণ কৰিব লাগিব ইয়া আগতে আমি আলোচনা কৰিছোৱে গতিকে গড় দ্ৰুতি কৰোতে আমি অতিক্ৰম কৰা মুঠ দূৰত্ব গতিকে s1 s2 s3 আছিল মুঠ দূৰত্ব আৰু অতিবাহিত মুঠ সময় সেইবিলাকক আমি যোগ কৰি দিম আৰু যেতিয়া আমি হৰণ কৰি দিম তেতিয়া আমি কি পাম এই গড় দ্ৰুতিটো বা v এভাৰেজটো আমি পাই যাম ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আন এটা কথালৈ আমি মন কৰিব লাগিব ইয়াত আন এটা পৰিস্থিতি দিছে হেতু চাও হাসুন কি দিছে বস্তু এটাই t1 সময়ৰ বাবে দ্ৰুতি v1 গতিকে t1 সময়ত দ্ৰুতি আসলে v1 t2 সময়ৰ বাবে দ্ৰুতি v3 ঠিক তেনেদৰে t3 সময়ৰ বাবে দ্ৰুতি কি হ'ব t3 এনে ক্ষেত্ৰত আমি কি পাম আমি চাও হাসুন এইটোৰ ক্ষেত্ৰত কি দিছে যে বস্তু এটাৰ যদি t1 সময়ত দ্ৰুতি v1 হয় t2 সময়ত আকৌ দ্ৰুতি v2 হয় t3 সময়ত যদি দ্ৰুতি v3 হয় আৰু ইয়াত এটা কথা দিয়া আছে চোৱাচোন যদি t1 t2 t3 তিনিটা যদি সমান হয় আৰু আমি তাক t ৰে বুজাও তেনে ক্ষেত্ৰত আমি কি পাম এতিয়া চোৱা v এভাৰেজৰ ক্ষেত্ৰত আমাক কি দিছে এতিয়া আমাক দ্ৰুতিৰ ক্ষেত্ৰত কি দিছে চোৱাচোন এফালে v average equals to v1 t1 plus v2 t2 plus v3 t3 by t1 plus t2 plus t3 দিছে এটো কোৰ পৰা আহিছে তোমালকে বুজি পাইছানে আমি যে আগতে পাইছিলো speed equals to distance by time গতিকে আমি ইয়াৰ আগতে পাইছো যে
ইয়াৰ আগৰ স্লাইডত পাইছো যে চাব গ'লে এইটো S1 হ'ব লাগে কাৰণ আমি S দূৰত্ব যেতিয়া অতিক্ৰম কৰে সেয়া হ'ব লাগে কিন্তু আমি জানো যে v = s/t এতিয়া যদি আমাক v স্পীড = ডিসটেন্স বাই টাইম গতিকে আমি যে ডিসটেন্স বা যেটো দূৰত্ব ইয়াত আমি যেতিয়া দ্ৰুতি উলিয়াম আমি ইয়াত দূৰত্বটো লিখিব লাগে দূৰত্ব সময়েৰে হৰণ কৰিব লাগে তো দূৰত্বৰ জায়গাত আমি লিখিব পাৰো যে s = vt গতিকে s = vt যদি হয় এতিয়া যদি s1 যদি হয় তাৰ ক্ষেত্ৰত কি হ'ব এতিয়া therefore আমি জানো যে s1 যদি হয় তেতিয়া হলে v1 t1 হ'ব s2 ৰ ক্ষেত্ৰত কি হ'ব v2 t2 হ'ব আৰু s3 ক্ষেত্ৰত কি হ'ব v3 t3 হ'ব গতিকে এইখিনি আমি ইয়াৰ পৰা উপলব্ধ কৰিছো বা ইয়াৰ পৰা পাইছো এইখিনি তোমালোকক দেখুৱাই দিছো মই ইয়াতে আৰু সেইখিনি ইয়াতে যেতিয়া s1 s2 s3 ঠাইত আমি কি হৈছে v1 t1 v2 t2 আৰু v3 t3 আমি ইয়াতে যেতিয়া পুট কৰিছো বা বহুৱাই দিছো আমি এইটো সমীকৰণ পাইছো তাৰ পাছতে v এভাৰেজ এতিয়া আমাৰ কি হৈছে t2 টিৰ জায়গাত যেতিয়া t বহাইছো ক্যাপিটেল T t1 t2 t3 তাৰ জায়গাত আমি ক্যাপিটেল T যেতিয়া বহুৱাইছো আমি কমন ল'ব লাগিব এইটো কেনেকৈ কৰা হৈছে তোমালোকক ইয়াতে মই দেখুৱাই দিছো v average = v1 t1 plus v2 t2 plus v3 t3 by t1 plus t2 plus t3 এতিয়া আমি আগৰ স্লাইডত দেখিছো যে t1 = t2 = t3 আছিল এতিয়া গতিকে আমি এই t1 t2 t3 জায়গাত t বহাব পাৰো v1 t plus v2 t plus v3 t তাৰ পাছতে আমি এই গিটাৰ স্থানত কি বহাব পাৰো t বহাব পাৰো গতিকে তিনটা t মিলি 3t হ'ব তাৰ পাছত আমি দেখিবলৈ পাম যে t যেতিয়া আমি কমন লম v1 plus v2 plus v3 এতিয়া ডিভাইডেড বাই 3t গতিকে এতিয়া আমি দেখিবলৈ পাইছো যে এটো যেতিয়া আমি ক্যান্সেল কৰিম আমাৰ ওচৰত থাকিব v1 plus v2 plus v3 divided by আমাৰ 3 এতিয়া এইখিনি আমি কেনেকৈ পালো ইয়া আগৰ স্লাইডত আমি এতিয়া এটো যেটো পাইছিলো আমি এটা নেক্সট স্লাইডত আমি হেখিনি কৰি ইয়াতে আমি বুজিলো বা তোমালোকক বুজাবলৈ সক্ষম হলো ইয়াৰ পাছত আমি আন এটা পৰিস্থিতি দিছে ইয়াত চোৱাচোন এটা বস্তুৱে দ্ৰুতি v1 ৰ সৈতে দূৰত্ব s1 দ্ৰুতি v2 ৰ সৈতে দূৰত্ব s2 ভ্ৰমণ কৰে এটো ক্ষেত্ৰত কি হয় আমাক ইয়াত দিয়া হৈছে ইয়াত চোৱাচোন v average = গতিকে আমি গড় দ্ৰুতিটো কেনেকৈ উলিয়াম অতিক্ৰম কৰা মুঠ দূৰত্ব গতিকে s1 + s2 হৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু অতিবাহিত মুঠ সময় এতিয়া অতিবাহিত মুঠ সময়টো কেনেকৈ s1/v1 হল হেতু তোমাক ইয়াত দিয়া আছে t1 = s1/v1 পুনৰ আমি হেতু ফৰ্মুলালৈ যাব লাগিব স্পীড = ডিসটেন্স বাই টাইম হে ফৰ্মুলাটোৰ পৰা এটো আহিছে গতিকে t2 = s2/v2 গতিকে ইয়াত চোৱাচোন তোমালোকে এই কিটা বস্তু ইয়াত দিয়া হৈছে আৰু সেই কাৰণে t1 t2 ৰ জায়গাত কিন্তু এই কিটা ৰাখি ইয়াতে বহুৱা হৈছে তাৰ পাছত ইয়াত দিয়া হৈছে এটা পৰিস্থিতি যদি s1 = s2 = s হয় যদি s1 = s2 = s হয় আমি যদি তেন ধৰণে ইয়াত বহুৱাই দিও আমি v average টো এন ধৰণে পাম এইখিনিনো আমি কেনেকৈ ইয়াৰ পৰা পালো তাকে আমি চাও আহাচোন এতিয়া ইয়াত দিছে v average = s1 plus s2 by s1 v1 plus s2 v2 এতিয়া যেহেতু s1 = s2 = s আমি ইয়াত twice s বুলি লিখিব পাৰিম আৰু ইয়াতে s/v1 plus s/v2 বুলি আমি ইয়াত লিখিম তাৰ পিছৰ স্টেপত আমি পুনৰ twice s আৰু ইয়াত আমি v1 v2 sv2 plus
SV1 বুলি পাম তাৰ পিছত পুনৰ আমি সৰল কৰিলে কি পাম আমি পাম 2S into V1 V2 by S V1 plus V2 গতিকে তাৰ পৰা আমি এটো পাম আৰু এতিয়া আমি কি কৰিম যে এই S কিটা যদি ক্যান্সেল হৈ যায় আমি এটো স্টেপ পাবলৈ সক্ষম হ'ম অৰ্থাৎ 2V1 V2 by V1 plus V2 এতিয়া তোমালোকে এটা বুজি পাবলৈ সক্ষম হ'বা মই ইয়াত তোমালোকক কৰি দেখুৱাই দিছো যে কেনেকৈ এটো স্টেপৰ পৰা এটো স্টেপ আহিলে যদি S1 S2 S হয় গতিকে এই ফালে তোমালোকক কৰি দেখুৱাই দিছো এইখিনি বস্তু তোমালোকে চাই লোৱা কেনেকৈ এটো সৰল কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন কিছুমান কথা আলোচনা কৰিম গুৰুত্বপূৰ্ণ দুটা কথা তোমালোকক টুকা হিচাপে ইয়াত দিয়া হৈছে চোৱাচোন এতিয়া আমি যেতিয়া অংক কৰিবলৈ চেষ্টা কৰিম বা ত্ৰুটি উলিয়াবলৈ চেষ্টা কৰিম তেতিয়া আমি কিছুমান কিন্তু প্ৰকাৰ ৰাশি সলনি কৰিবলগীয়া হ'ব পাৰে বা ইউনিট সলনি কৰিবলগীয়া হ'ব পাৰে মিটাৰ প্ৰতি সেকেন্ডক কিলোমিটাৰ প্ৰতি ঘণ্টালৈ ৰূপান্তৰ কৰিবলৈ আমি 18/5 ৰে পূৰণ কৰো গতিকে এটো মনত ৰাখিবা আৰু যেতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টাক আকৌ মিটাৰ প্ৰতি সেকেন্ডলৈ নিও তেতিয়া আমি কি কৰো ইয়াৰ উলুটাটো অৰ্থাৎ 5/18 ৰে আমি পূৰণ কৰিব লাগিব এই কিটা কথা কিন্তু গুৰুত্বপূৰ্ণ তোমালোকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক ইয়াত এটা উদাহৰণ দিয়া হৈছে আমি এতিয়া ইমান দেৰিয়ে গড় দুটিনো কেনেকৈ উলিয়াই আমি তাকে বুজিলো আলোচনা কৰিলো এতিয়া এটা উদাহৰণ দিয়া হৈছে চাওচোন হা উদাহৰণত কি প্ৰশ্ন দিয়া হৈছে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 সেকেন্ড সময়ত আৰু তাৰ পিছত আকৌ 16 মিটাৰ দূৰত্ব 2 সেকেন্ড সময়ত অতিক্ৰম কৰে এটা বস্তুটোৰ গড় দুটি কিমান হ'ব আমি এটা গড় দুটি আমি বিচাৰি উলিয়াব লাগিব অৰ্থাৎ v এভাৰেজ আমি বিচাৰি উলিয়াব লাগিব এতিয়া গড় দুটিনো তোমালকে কি বুলি পাইছিলা মনত পেলোৱাচোন গড় দুটি হৈছিল বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্বক যেতিয়া আমি অতিবাহিত মুঠ সময়ৰে হৰণ কৰি দিম তেতিয়া আমি কিন্তু এই গড় দুটিটো পাবলৈ আমি সক্ষম হ'ম এতিয়া আমি ইয়াতে চাওচোন বস্তুটোৱে সচন 16 মিটাৰ অতিক্ৰম কৰিলে 4 সেকেন্ডত আকৌ পুনৰ 16 মিটাৰ অতিক্ৰম কৰিলে 2 সেকেন্ডত গতিকে বস্তুটো আমি জানো দুবাৰকে 16 মিটাৰ আৰু 16 মিটাৰ অতিক্ৰম কৰিলে গতিকে তাৰ মুঠ দূৰত্বটো আমি উলিয়াব লাগিব আকৌ মুঠ সময়টো ইয়াত দিয়া হৈছে 4 সেকেন্ডৰ লগতে 2 সেকেন্ড গতিকে মুঠ সময়টো আমি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব এতিয়া সমাধানটো কৰিবলৈ ইয়াত কৰি দিয়া হৈছে তোমালোকে মন দিছোৱা বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব কি হৈছে 16 মিটাৰ যোগ 16 মিটাৰ আমি 32 মিটাৰটো কি হৈছে মুঠ দূৰত্ব আকৌ মুঠ সময়টো কি হৈছে 4 সেকেন্ড যোগ 2 সেকেন্ড আমি 6 সেকেন্ড ইয়াতে পাবলৈ সক্ষম হৈছো এতিয়া আমি গড় দুটি নিৰ্ধাৰণ কৰিব পাৰিম গড় দুটি অতিক্ৰম কৰা মুঠ দূৰত্বক যেতিয়া অতিবাহিত মুঠ সময়ৰে হৰণ কৰি দিম আমি গড় দুটি পাই যাম অৰ্থাৎ 32 মিটাৰক 6 সেকেন্ডৰে আমি হৰণ কৰি আমি এটো উত্তৰ পাবলৈ সক্ষম হৈছো গতিকে বস্তুটোৰ গড় দুটি হ'ল 5.33 আৰু ইয়াৰ একক হৈছে মিটাৰ প্ৰতি সেকেন্ড ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটো দ্ৰুতিৰ ধাৰণাটো পালো দ্ৰুতিৰ বিষয়ে আলোচনা কৰিলো আৰু গড় দ্ৰুতিৰ ধাৰণাটো লবলৈ চেষ্টা কৰিলো লগতে এটা উদাহৰণো কৰি চালো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো আমাক সুধিছে দ্ৰুতিৰ SI একক হ'ল মিটাৰ প্ৰতি সেকেন্ড মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ নে মিটাৰ সেকেন্ড স্কয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো ক ইয়াত পিছৰ প্ৰশ্নটো চাও হাসুন ইয়াত আমাক সুধিছে এখন গাড়ীয়ে 8 ঘণ্টাত 400 কিলোমিটাৰ ভ্ৰমণ কৰে ইয়াৰ গড় দ্ৰুতি বিচাৰি পায় ইয়াৰ গড় দ্ৰুতিটো কি হ'ব এতিয়া আমি বিচাৰি উলিয়াবলৈ আমাক কৈছে গতিকে এখন গাড়ীয়ে কি কৰিছে যে 8 ঘণ্টাত 400 কিলোমিটাৰ অতিক্ৰম কৰে গতিকে 8 ঘণ্টাত যদি 400 কিলোমিটাৰ অতিক্ৰম কৰে তেলে গড় দ্ৰুতি আমি উলিয়াবলৈ হলে কি কৰিব লাগিব 400 কিলোমিটাৰক আমি 8 ঘণ্টাৰে আমি হৰণ কৰিব লাগিব আৰু এটো হৰণ কৰাৰ ফলত আমি কি পাম আমি পাম এয়া আমি পাইছো 50 কিলোমিটাৰ প্ৰতি ঘণ্টা
গতিকে ইয়াৰ গড় দ্ৰুতিটো কি হ'ব ইয়াত দিয়া হৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো ইয়াৰ একেবাৰে শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটো দ্ৰুতিৰ বিষয়ে আলোচনা কৰিলো আৰু আমি দ্ৰুতিৰ লগতে গড় দ্ৰুতিৰ কথাও আলোচনা কৰিলো আৰু উদাহৰণ কৰিলো লগতে মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিলো আজি আমাৰ অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ